নমস্কাৰ, জীৱন চালনা বাস্তৱ চালনা অন্য এটা ব্যতিক্ৰমী ধৰণৰ ভিডিঅ'লৈ তোমালোক সকলোকে স্বাগতম জনালোঁ। আজি আমি এই ভিডিঅ'ত বিশেষ ধৰণৰ আলোচনা কৰিবলৈ গৈ আছোঁ বা বিশেষ ধৰণৰ তোমালোকৰ উপযোগী এটা কাম কৰিবলৈ গৈ আছোঁ, যিটো মই বহুদিন আগৰ পৰা ভাবি থৈ দিছিলোঁ। আজি হৈছে আমাৰ 7 তাৰিখ। এই দিনটো মই মনত ৰাখি ল'ম, 2025। আজিৰ এই দিনটোত আমি এতিয়া তোমালোকৰ সন্মুখত দেখুৱাই দিম স্লাইডটো। এতিয়া তোমালোকে দেখিবলৈ পাইছা, ইয়াতে মই বেটছটো নামকৰণ পৰ্যন্ত কৰিছোঁ। সপোন বেটছ, দ্য ড্ৰিম বেটছ, ক্লাছ 12 বায়'লজি লাইভ। এইটো মনত ৰাখিবা, লাইভ এই কাৰণে ৰখা হৈছে যে আমাৰ নিচিনা সৰু চেনেলে যে লাইভ ভিডিঅ' দিব বা লাইভ ভিডিঅ' প্ৰভাইড কৰিব, সেইটো বহুত ডাঙৰ কথা সৰ্বতে। গতিকে এইখিনি আমি চেষ্টা কৰিছোঁ বা আগবাঢ়িছোঁ আমি লাইভ ভিডিঅ' দিবৰ কাৰণে। অৰ্থাৎ এইটো বেটছটোনো কি বস্তু, এইটো কি, তাৰপিছত এইফালে এটা প্ৰাইজ লিখি দিছোঁ, প্ৰাইজ লিখি ক্ৰছ চিন মাৰি দিছোঁ, কাৰণ আজিকালি তোমালোকক কি হৈছে, HS লেভেলৰ যিকোনো বস্তু বা যিকোনো বস্তু বুলি ক'লে ভুল হ'ব, যিকোনো ষ্টাডি মেটেৰিয়েলছ তোমালোকে যদি ইউটিউব বা কিবা ধৰা অসমৰ ক্ষেত্ৰতে কৈছোঁ, সকলোকে এটা মিনিমাম প্ৰাইচ নিৰ্ধাৰণ কৰে। কিছুমানে 1500, 2000, 3000 এনেকুৱা ধৰণৰ কিছুমান বেটছ লঞ্চ কৰে, বা সেইবিলাকৰ বিৰুদ্ধে বা সপক্ষে মই ক'বলৈ নাযাওঁ, যদিও মই এনেও দিছোঁ আৰু এইটো তোমালোকৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ, সঁচা কথা ক'বলৈ গ'লে। নেক্সট আমি ইয়াতে 100% ফ্ৰী, এইটো এনেও লেখা হৈছে, আৰু ইয়াতে বায়'লজি আমি ডিছকাছ কৰিম লাইভ। আৰু কথাটো হৈছে যে মোৰ হাততো ধৰা ইমান বেছি সময় নাই, বহুত কম সময় আছে, কিছুমান পিছত কথা আছে। মোৰ হাতত যিহেতু বহুত বেছি সময় নাই, তো বহুত বেছি কম সময়ৰ ভিতৰত এটা লিমিটেড টাইম থাকে মোৰ হাততো। গতিকে কমপ্লিট বায়'লজিখন মই NCERT লাইন বাই লাইন এবাৰ ৰিডিং কৰিম বুলি ভাবিছিলোঁ। অৰ্থাৎ মোৰো এবাৰ ৰিডিং কৰা হ'ব, তোমালোকৰো ভাল লাগিব। তো গতিকে মই কমপ্লিট ৰিডিং কৰিম বুলি ভাবিছিলোঁ, যদিও কমপ্লিট কৰিলে বহুত বেছি অসুবিধাৰ সন্মুখীন হ'ম, কাৰণ কালি বা মোৰ লগত কি হৈ আছে এইটো কোনেও নাজানে বা মই নাজানো নিজে। গতিকে ইমানখিনি এটা দায়িত্ব মই ল'ব পাৰিব নাই। গতিকে পিছৰ পৰ্যায়ত আমি নিশ্চিতভাৱে লৈ আহিম, অহা বছৰ বা 2 বছৰ পিছত এনেকৈ আমি চেষ্টা কৰিম। কিন্তু এই বেটছটোত আমি বিশেষকৈ নেক্সট পেজত তোমালোকে গম পাবা, চামাৰী লেখা আছে ইয়াতে তোমালোকৰ ধুনীয়াকৈ, চামাৰী প্লাছ ডাইগ্ৰাম। অৰ্থাৎ কম সময়ৰ ভিতৰত যাতে তোমালোকে বস্তুখিনি পোৱা যায়। অনলাইনত আমি শিকিলেও আমাৰ চামাৰীত ধৰা ইমান বেছি ইম্পৰ্টেণ্ট নিদিয়ে, যিহেতু ধুনীয়াকৈ বুজাই দিয়ে গোটেইখিনি। গতিকে চামাৰীটোৰ ওপৰত আমি ইয়াতে বিশেষ এটা নজৰ দিম। চামাৰীটো আমি প্ৰথমে লৈ আনিম, ডিজিটেল স্ক্ৰীণত লৈ আহিম, আৰু ডিজিটেলি কৰিম ক্লাছবিলাক। কোনো ধৰণৰ কিতাপ লৈ এনেকৈ নকৰোঁ, ডাইৰেক্ট স্ক্ৰীণত কৰিম আমি ক্লাছবিলাক। ডাইগ্ৰামছবিলাক আনিম, ইম্পৰ্টেণ্ট ডাইগ্ৰামছ, ধৰা স্পাৰ্ম চেলৰ কথা অলপ যদি বৰ্ণনা কৰিব লাগে, ডাইগ্ৰামটো লৈ আহিম। তো এই এনেকুৱা ধৰণৰ কথা। নেক্সট আমি যদি চাওঁ, দ্য ড্ৰিম বেটছ, জীৱন চালনা বাস্তৱ প্ৰেজেন্স, সপোন বেটছ। কথাটো হৈছে এই ভিডিঅ'ত আমাৰ আজি আমি প্ৰথম ক্লাছটো কৰিবলৈ চেষ্টা কৰিম। প্ৰথম ক্লাছটো ধৰা তোমালোকৰ 5 PM to 5:10 PM লৈকে মোৰ পৰা মানে আৰম্ভ কৰি দিম। ইমানমান সময়ৰ পৰা আমি আৰম্ভ কৰি দিম আজি ফাৰ্ষ্ট যিটো ছেশ্যন আছে, ফাৰ্ষ্ট ছেশ্যন। এই ছেশ্যনটোত আমি কৰিম হিউমেন ৰিপ্ৰডাকশ্যন আমাৰ পাৰ্টটি আমি কৰিম। গতিকে পাৰ্টটিৰ চামাৰি লৈ আহিম আৰু ইম্পৰ্টেণ্ট ডাইগ্ৰামছবিলাক আহিম, যিহেতু আজিকালি ডাইগ্ৰাম বেছড কুৱেশ্যনো আহে। গতিকে চামাৰি প্লাছ ডাইগ্ৰাম আমি কৰিম, আৰু যিহেতু আমি খুব কম সময়ৰ ভিতৰতে গোটেই বায়'লজিখন কৰিম, ডেইলি একোটা লেশ্যন যদি কৰোঁ আমি, তেতিয়া খুব কম সময়ৰ ভিতৰতে আমাৰ বায়'লজিখন কমপ্লিট হৈ যাব। আৰু যিসকলৰ ধৰা এতিয়ালৈকে কোনো ধৰণৰ পঢ়া নাই বায়'লজি, বা কিছুমানে হয়তো 2-3টা লেশ্যন পঢ়িছা, পিছৰ পঢ়া মন নাই, কিন্তু তোমালোকে এইটো ৰিভিজন পাৰপাছতো ব্যৱহাৰ কৰিব পাৰিবা পিছলৈকে। আৰু যিসকলে ধৰা টাচে কৰা নাই, টাচ নকৰিলেও তোমালোকে এবাৰ চাই ল'ব পাৰা। এবাৰ তোমালোকে চামাৰিটো যদি শুনা, অলপ কিবা মনত থাকিব। তাৰপিছত যদি নিজে যাই NCERTখন ৰিড কৰা, বা কিছুমান NCERTৰ লাইন বাই লাইন যদি ভিডিঅ' এনেকৈ চাৰ্চ কৰি যদি তোমালোকে চোৱা, বেছি লাভৱান হ'বা। গতিকে কমপ্লিট হৈছে নহৈছে সেইবিলাক পিছৰ কথা, মুঠতে
এই চেনেলত যেনেকৈ আহিব ভিডিঅ'বিলাক তোমালোকে প্ৰতিটো ভিডিঅ' চোৱাচোন, তোমালোকে দেখিবা নিশ্চিতভাৱে তোমালোকৰ হেল্প হ'ব। আৰু মই ট্ৰাই কৰিম ব্যাখ্যা কৰিবলৈ, বস্তুবিলাক ব্যাখ্যা কৰিম। ধৰা 25 মিনিট, 20 মিনিট, 22 মিনিট বা আধা ঘণ্টা সেনেকৈ আমি সময় লৈ একোটা চেপ্টাৰ আমি সামাৰি কৰিম। আৰু আগৰ মই সামাৰি ভিডিঅ'বিলাক দিছিলোঁ 5-6 মিনিটৰ, সেইবিলাক ভিডিঅ' তোমালোকে চালেও চাব পাৰা, কিন্তু সেইবিলাকত কৰিও এইটো অলপ বেছি ধৰণৰ হ'ব, যিহেতু এইটো ডাইগ্ৰাম আহি আছে, ডিজিটেল স্ক্ৰীণত হ'ব। গতিকে তোমালোকে লাইভ এটা ভাল পাবা। আৰু লাইভত যিহেতু মোৰ মোবাইল আৰু লেপটপত যিহেতু কানেকশ্যন হৈ থাকে, তো মোবাইল স্ক্ৰীণখনে তোমালোকে দেখিবলৈ পাবা। আৰু ধৰা কিছুমান ক্ষেত্ৰত লাইভত কিছুমান তোমালোকে যদি কুৱেশ্যন কৰা, মই কুৱেশ্যন কৰা বা বেলেগ কথা পতা লাইভ পিছত লৈ আহিম, যিহেতু কথা কৈ থাকিলে নহ'ব, হাতে কামে আগবাঢ়িব লাগিব। গতিকে সেইকাৰণে মই এইটো লৈ আহিছিলোঁ। লাইভটো আৰম্ভ হোৱাৰ প্ৰথম 2 বা 3 মিনিট তোমালোক আহিছানে নাই বা তোমালোকৰ কি খবৰ সেইটো সুধি আমি আৰম্ভ কৰিম চামাৰিটো পঢ়া। আৰু লাইভটোৰ শেষত চামাৰিটো তোমালোকে ভালকৈ বুজি পাইছানে নাই সেইটো সুধিবলৈ মই কমেণ্ট ছেকশ্যন তোমালোকৰ আগতে লাইভত খুলি দেখুৱাই দিম, আৰু তাতে তোমালোকে ধুনীয়াকৈ কুৱেশ্যন কিছুমান কৰিব পাৰিবা। এনেকৈ আমি আধা ঘণ্টা বা 25 মিনিটৰ সময়ত খুব সোনকালে এইটো কমপ্লিট কৰি ল'ম চামাৰিৰ লেকচাৰটো। প্ৰতিটো চেপ্টাৰৰে এনেকৈ আমি চামাৰি খুব কম সময়ৰ ভিতৰতে কৰি যাই থাকিম, আৰু আমি গোটেইখন এদিন কমপ্লিট কৰিবলৈ সক্ষম হ'ম খুব কম সময়ৰ ভিতৰতে। গতিকে তোমালোকে আজি আবেলি আহিবা বুলি মই আশা কৰিলোঁ, আৰু এই ভিডিঅ'টো মই এতিয়া দি দিম। ধন্যবাদ।